দিলীপ শইকীয়া জিন্দাবাদ 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 অনন্ত শর্মা জিন্দাবাদ 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 চাওক মই এইটোৱে অৱশ্যে জনাব খুজিছোঁ যে বিহাৰত যিটো নিৰ্বাচন হৈ গ'ল তাত আমি দেখিবলৈ পাইছোঁ নৰেন্দ্ৰ মোদী চৰকাৰে যিবিলাক মানে নিয়ম নাইবা যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেইবিলাক তেওঁলোকে মানে অক্ষৰে অক্ষৰে পালন কৰিছে তাৰ কাৰণেই আজি আমি বিহাৰত সফল দেখিবলৈ পাইছোঁ বিহাৰৰ জনতাই আমাৰ এনডিএ দলক ভোট দিছে আজি আমি দেখিবলৈ পাইছোঁ যে তাত 200ৰ ওপৰত সিট পাবলৈ গৈ আছোঁ যেহেতু আমাৰ দলে সবকা সাথ সবকা বিকাশ আৰু সকলো মানুহক বিশ্বাসৰ আদৰত লৈ তেওঁলোকে কাম কৰে আৰু সেইকাৰণে আমি দেখিবলৈ পাইছোঁ যে বিহাৰত আমাৰ আজি ইমান মানে সিট পাইছোঁ তাতে মানে আনন্দৰ জোৱাৰ বৈছে বুলি আমি ভাবোঁ আৰু আমি ভাবোঁ যে আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যি প্ৰতিশ্ৰুতি দিছিল জাতি মাটি ভেটি আৰু সবকা সাথ সবকা বিকাশ আৰু হিন্দু মুছলিম জৈন বৌদ্ধ খ্ৰীষ্টান যিমানবোৰ মানুহ আছে সকলোকে বিশ্বাসৰ আধাৰত লৈ তেওঁলোকে দল বল চোৱা নাই সকলোকে বিশ্বাসৰ আধাৰত লৈ তেওঁলোকে কাম কৰি দিছে আৰু সেইকাৰণে আমি ভাবোঁ যে এইবেলি 2026 চনত আমাৰ চমৰীয়া সমষ্টিত আমি ভাবোঁ যে মাননীয় অঞ্চলৰ মানুহে আমাক বিজেপিক আকোৱালি ল'ব আৰু আমি চাই আছোঁ 15 বছৰে আমাৰ চেণ্ট্ৰেলৰ চৰকাৰ চলি আছে অসমত 10 বছৰে চৰকাৰ চলি আছে কিন্তু আমাৰ মাইনৰিটিৰ ভাইসকলে কিন্তু আমাৰ দলক আকোৱালি লোৱা নাই আকোৱালি নোলোৱাৰ কাৰণেই আপোনালোকে দেখিবলৈ পাইছে ৰাস্তা ঘাট পদূলি যিবিলাক কংগ্ৰেছৰ MLA হয় তেওঁলোকেতো কামেই নকৰে বিৰোধী দলৰ কথা কৈ তেওঁলোকে ফংফাং কৰি কিমান যে টকা আমাৰ চৰকাৰৰ টকা আত্মসাৎ কৰিলে আমি এইবালি সকলো মাইনৰিটি ভাই এবং ভনীসকলক আহ্বান জনাওঁ যে আপোনালোকে যেহেতু অহা 2026 চনত আমাৰ অসমত আকৌ বিজেপি চৰকাৰ হ'ব আপোনালোকে যাতে সকলোৱে আমাৰ দলটোক আকোৱালি লৈ চমৰীয়া সমষ্টিটো যাতে আমি বিজেপিৰ MLAক জিকাই লৈ যাতে আমি ডেভেলপমেণ্টৰ মুখ দেখোঁ এইখিনি মোৰ ক'বলগীয়া চাওক আমাৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিহাৰত হৈ যোৱা নিৰ্বাচনত আমি প্ৰায় 200+ সিট পাবলৈ সক্ষম হৈ আছোঁ আৰু আমি অসম প্ৰদেশৰ বিজেপিৰ চুমুৰীয়া মণ্ডলৰ তৰফৰ পৰা আমি একলৈ শুভেচ্ছা জনাইছোঁ আৰু এই ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কি মন্তব্য আচলতে কিয় বিজেপিক আকোৱালি ভ্ৰষ্টাচাৰ চৰকাৰ হ'লে ৰাইজে নিশ্চয় আমাৰ বিজেপিক পছপন কৰিলে হয় আমাৰ NDA চৰকাৰ বিগত বিহাৰত 20 বছৰ ধৰি চলি আছে আৰু 20 বছৰত যদি আমাৰ বিজেপি চৰকাৰখনে NDAৰ চৰকাৰখনে যদি ভ্ৰষ্টাচাৰত লিপ্ত হ'লেহেঁতেন তেনেহ'লে ৰাইজে আমাক ভোট নিদিলেহেঁতেন আমি ভ্ৰষ্টাচাৰ কৰা নাই কাৰণে আমাক ভোট দিছে অসমৰ প্ৰতি কি মানে দায়বদ্ধতা আমাৰ অসমত চাওক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি প্ৰতিশ্ৰুতি দিছিল তাত চাই প্লাছ কাম কৰি দেখাইছে আৰু আগন্তুক দিনত আমি 100+ সিট পাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত